ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে যি আঁচনি সেই আঁচনিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আৰম্ভ হোৱাৰ পৰাই কামখিনি কেনেকৈ কৰে আপোনালোকে দেখুৱাইছোঁ যে এয়া ব্ৰহ্মপুত্ৰ গৰাখহনীয়া গৰাৰ এৰিয়া হয় আৰু ইয়াতে জিঅ'বেগৰ জৰিয়তে তলত জিঅ'বেগ পেলোৱা হ'ব তাৰ কাৰণে প্ৰস্তুতি লোৱা হৈছে। আপোনালোকে চাওক কিমান ডাঙৰ প্লেটফৰ্মৰ জৰিয়তে এই কামখিনি কৰা হয়। ইয়াত এটা পানীৰ জাহাজ আছে, তাৰ লগত আৰু এখন জাহাজ, তাৰ লগত এই বস্তা পেকেটিং ৰাখিবৰ কাৰণে ইয়াত জাহাজ নে কি নাজানো একচুৱেলি, বহুত দীঘল। ইয়াতে জিঅ'বেগ ভৰোৱা হয় আৰু পেলোৱা হয়। চাওক আপোনালোকে, বহুত দীঘল হয় আৰু গৰাখহনীয়া মানে ব্ৰহ্মপুত্ৰৰ পানীয়ে পাৰটো তলৰ পৰা খহাই দিয়ে আৰু মাটি সৰি পৰে, ইয়াৰ গৰাখহনীয়া হয়। আৰু গৰাখহনীয়া চাওক এনেকৈ হাজাৰ হাজাৰ বিঘা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ইতিমধ্যে মানুহৰ পানী গৰাখহনীয়াত যা গৈছে মাটি সম্পত্তি। আৰু ইয়াৰ জিঅ'বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। আৰু এই ব্যৱস্থা গ্ৰহণ কৰাৰ যি দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ কেনেকৈ এইখিনি কাম চলি আছে। এই আপোনাৰ জাহাজ নদীৰ সিপাৰৰ পৰাই হওক বা নদীৰ পৰাই হওক, হয়তো মাটি উঠাই পেলাই বস্তাবিলাক পেকেটিং কৰা হয় চিলাই কৰি, আৰু পেকেটিং কৰাৰ পিছত এনেকৈ পাৰত এই জিঅ'বেগবিলাক পেলোৱা হয় আৰু এনেকেই জিঅ'বেগৰ জৰিয়তে কামখিনি কৰা হয়। কিমান দীঘল বস্তু আপোনালোকে চাওক। আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ, মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ যে গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে যি কাম চলি আছে এইখিনি মানে জাহাজেৰে মাটিৰ বস্তাত ভৰোৱাই পেলাই পাৰত পেলোৱা হয় আৰু তলৰ পৰা জিঅ'বেগ পেলাই পাৰলৈকে কৰা হয়, আৰু যাতে গৰাখহনীয়া হৈ নাথাকে, যাতে পাৰৰ মাটি ভাঙিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই কামখিনি সুন্দৰ আৰু ধুনীয়াকৈ কামখিনি চলি আছে। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া, এয়া ব্ৰহ্মপুত্ৰ নদী সামগ্ৰিকভাৱে দেখুৱাইছোঁ। এয়া ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ নদী যিবিলাক দেখা গৈ আছে সেইখিনি চৰ আৰু